জানবী ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। বহুদিন মই আজি এটা ব্লগ বনাম বুলি ভাবিছোঁ। ব্লগত সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। মায়ে এফালে মাছ কাটি মেলি ধুই দি আছে আৰু এফালে মই ভাত আৰু দালি বনাই আছোঁ। সৰু মাছৰ ৰেচিপিখন আপোনালোকক দেখাম। মাছখিনিত মছলা মিলাই ল'ম। মছলা হিচাপে ইয়াতে দিছোঁ কেইটামান শুকান জলকীয়া, পিঁয়াজ পেষ্ট কৰি লৈছোঁ আৰু 3টামান কেঁচা জলকীয়া ফালি দিছোঁ। তাৰপিছত হালধি গুড়ি, নিমখ, মিঠাতেল দি ভালদৰে মিলাই লৈছোঁ। এনেকৈয়ে আপোনালোকেও বনাই খাব পাৰে। ইয়াতে পিঁয়াজো কাটি দিব পাৰে, মই দিয়া নাই। গৰম তেলত পিঁয়াজ দিম, তাৰ কাৰণে ইয়াতে দিয়া নাই। এইফালে বনাই আছোঁ মই টমেটো টক। পিঁয়াজখিনি অলপ সময় ভাজি কৰি লৈছোঁ। তাৰপিছত মিক্স কৰি থোৱা মাছখিনি দি দিছোঁ। মাছখিনি দিয়াৰ পিছত বেছিকৈ মই লৰাই দিয়া নাই, লাহে লাহে লৰাই দিছোঁ। যিহেতু মাছখিনি মই ভাজি কৰা নাই, কেঁচা মাছ বেছি জোৰে জোৰে লাৰিলে ভাঙি যাব, তাৰ কাৰণে অলপ অলপকৈ লাৰিছোঁ আৰু অলপ পানী দি দিছোঁ অকণমান বইল হ'বৰ কাৰণে। 5 মিনিটৰ কাৰণে ঢাকি দিছোঁ ল' ফ্লেমত ৰাখি। পানীখিনি শুকাই গৈছে, এতিয়া মই পানী দিম। বেছি পানী নিদিওঁ, কমকৈ বনাম। বেছি মানে জোলো নহয়, বেছি শুকানো নহয়, মিডিয়ামকৈ বনাম। আৰু আনফালে টমেটো টক হৈ গৈছে আৰু অলপ সময়ৰ কাৰণে ঢাকি দিছোঁ। তাৰপিছত নমাই দিম মাছখিনি। প্ৰায় হৈ গৈছে। ধনিয়া পাত অকণমান আছিলে, সেইখিনি দি দিছোঁ। তাৰপিছত নমাই দিম। টমেটো টক হৈ যোৱাৰ পিছত আৰু এটা চব্জি বনাই আছিলোঁ, তাৰে ৰেচিপি আপোনালোকক দিয়া হোৱা নাই। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে।